কবিতাৰ শিৰোনাম বৃদ্ধাশ্ৰমৰ এজন বৃদ্ধৰ কথাৰে। কবি মীনাক্ষী দেৱী। আবৃত্তি মীনাক্ষী দেৱী। তই কেনে আছ সৰুমাই? তই কেনে আছ সৰুমাই? তই এৰি যোৱাৰ দিনৰ পৰা মই হৈ থকা নাই। মোৰ উশাহৰ গতিও কমে, মন্থৰ হৈ আহিছে। মই হৈ থাকোঁতেই আনন্দ আছিলো, আমি হৈ জীয়াই থকাৰ প্ৰেৰণাৰে সুখ বুটলি বুটলি আমাৰ মাজত বুকু ভৰাই সোমাই পৰা কপাহ কোমল আঙুলিৰ মিঠা স্পৰ্শই বুকুৰ ভিতৰখন এতিয়া বৰকৈ আচৰিছেও। আলফুলীয়া গোলাপ ৰঙী হাতখনে এতিয়া বজ্ৰৰ দৰে মোক আঘাত কৰে। মোৰ পিঠিত উঠি ঘূৰা খেলা সেই ঘণ্টিত আপোন পাহৰা হৈ থাকোঁতেই তোৰ সোণপোনাই আকাশী পথেদি বেগী ঘোঁৰাত উঠি ৭ সমুদ্ৰ পাৰ হ'ল। মোক সপোন দেখুৱাই অচিনাকি লগা বাটত অচিন চিনাকি আশ্ৰয়ে মোৰ এতিয়া শেষ ঠিকনা হ'ল। তোৰ মনত আছেনে সৰুমাই? সোণপোনালৈ তৰা আনিবলৈ যাওঁতে মোৰ যে ভৰিখন ভাগিছিল। মই ডাঙৰ হলে তোমাক ডাঙৰ ডক্তৰক দেখুৱাম বুলি কোৱা সোণপোনাৰ আধা ফুটা কথাষাৰ ভগা ভৰিৰ বিষটোৱে বৰ মিঠা আছিল। মোৰ বুকুৰ ভিতৰৰ বিষটোৱে এতিয়া বৰ কষ্ট দিছে। কাষত যে তয়ো নাই। মোৰ বাৰু দুখ ক'ত? মইতো বিচৰা নাছিলো ৰাজ অট্টালিকাৰ সুখ। মইতো বিচৰা নাছিলো সুস্বাদু ব্যঞ্জনেৰে দুপৰীয়াৰ আহাৰ। মইতো বিচৰা নাছিলো বিলাস বহুল গাড়ীত ভ্ৰমণ কৰাৰ। মাথো বিচাৰিছিলো এষাৰ মৰমৰ আপোনজনৰ মাত। আঘাতৰ সপোনটো মই ৰচা নাছিলো। অভিশাপটো মই দিও কেনেকৈ? নিজৰ বুকুত নিজেই আঘাত কৰে। সৰুমাই, তোৰ সোণপোনা বৰ ডাঙৰ মানুহ হলো। তোৰ সপোন পুৰা হ'ল, মাথো মই আপোনজনৰ পৰা আঁতৰি হাহাকাৰ কৰিছো। সকলোতে বিচাৰিছো কেৱল তোৰ। পাহৰিয়ে যাওঁ তয়ো যে কাষত নাই।